নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো ভিডিঅ'ত আছে বেডশ্বীটত ময়ূৰ চৰাই আঁকা হৈছে। ময়ূৰ চৰাইৰ লগতে এই ময়ূৰ চৰাই দুজনী চাওক, মই নিজেই আঁকিছোঁ আৰু নিজেই ফুলবিলাক কৰিছোঁ। চাওক কেনেকৈ কৰিছোঁ চাওক, অকল চেইন চিলাই আৰু ভৰ্তি চিলাই। ফুলবিলাকৰ কালাৰ হৈছে বেঙুনীয়া, চকলতীয়া আৰু সেউজীয়া। এয়া চাওক, আৰু গেৰুৱা ৰং আছে, তাক অৰেঞ্জ, মেৰুন, গ্ৰীণ, ব্লু এণ্ড য়েল্ল'। দেখিছেনে বাৰু? সেয়া চাওক, আৰু বেডশ্বীটখনত বৰ্ডাৰ কৰি দিয়া হৈছে। বৰ্ডাৰটো কেনেকৈ কৰিছোঁ চাব। এয়া ঊলেৰে কৰিছোঁ বৰ্ডাৰটো। আপোনাৰ চেইন চিলাইটো হ'ল অলপ বেকা বেকি, ডিজাইনেবল কৰি দিছোঁ। এয়া চাওক, আৰু ইয়াত আছে য়েল্ল' আৰু মেৰুন কালাৰৰ। এই ডিজাইনটো আপুনি ক'তো নাপাব, পাবও পাৰে, হয়তো বেলেগ ধৰণৰো হ'ব পাৰে। এয়া চাওক কেনেকৈ বৰ্ডাৰটো কৰি দিছোঁ। এইটো অশোক চক্ৰৰ নিচিনা কৰি দিছোঁ, আৰু এইটো হৈছে অলপ জিকজাক চেইন চিলাই, যাক কোৱা হয় একা বেকা। এয়া চাওক কেনেকৈ কৰি দিছোঁ, দেখিছেনে? মই বেছিভাগ হোৱাইট বেডশ্বীটতে কৰা হয়। বেছিভাগ হোৱাইট বেডশ্বীটত কৰোঁ, কিয়নো এইবিলাকত কালাৰটো সম্পূৰ্ণ ধুনীয়াকৈ উজ্জ্বলি উঠে। চাওক ময়ূৰ চৰাইজনী কেনেকৈ দিছোঁ, দেখিছে? এইটো হ'ল ক্ৰছ চিলাই। ক্ৰছ চিলাইটো উঠি নাযাবৰ কাৰণে মই ওপৰতে আকৌ চেইন চিলাই দি দিছোঁ। চাওক এনেকৈ চেইন চিলাই দি দিছোঁ। আপোনালোকেও কৰিব পাৰিব। ময়ূৰ চৰাইজনী আগতে আঁকি ল'ব। এজনী আঁকিলেই হ'ল, তাৰ কাৰ্বন কপি দি ইটো ছাইড আঁকিলেই হ'ল। এয়া ময়ূৰ চৰাইজনী কিমান ধুনীয়াকৈ লগ লাগি আছে চাওক। অকণমান এৰি গৈছে সূতাবিলাক, অকণমান কৰি থাকোঁতে অকণ য'ত ত'ত লাগি গৈছিলেগৈ ফ্ৰেমটো। মই নিজেই হাতেৰে কৰা হয়। এই হাতেৰে কৰা বস্তুবিলাক অলপ কাপোৰগীয়া নহয় জানো, সেয়েহে ভিডিঅ' আকাৰে থ'ব বিচাৰিলোঁ। আপোনালোকেও চাই কৰিব পাৰে কেনেকৈ কৰিছোঁ। এয়া চাওক, আপোনালোকে যদি কৰে ভাল লাগিব। মোৰ ভিডিঅ'টোৰ পৰা চাই যদি কৰিব পাৰে মই উৎসাহ পাম। এয়া চাওক, ভাল লাগিছে নহয় জানো? চাওক ময়ূৰ চৰাই দুজনী। আপোনালোকে বেলেগ ধৰণেও কালাৰ দিব পাৰিব, নহয় জানো? এয়া চাওক এনেকৈ কৰি দিবলৈ দিছোঁ। এয়া চাওক এনেকৈ কৰিছোঁ, ভাল লাগিছে ন? এয়া চাওকচোন, অলপ এনেকৈ চাব পাৰে। চাপ দিয়া আগতে নালগানে দূৰৰ পৰা, ওচৰত চালে চাওক। এই বৰ্ডাৰখিনি বাৰু গম পোৱা যায় দূৰৰ পৰা চালেও, কিন্তু মাজৰখিনি চাওক চাপ দিয়া নিচিনা লাগিছে নহয় জানো? ব্ৰাছে কৰাৰ নিচিনা লাগিছে। চাপ মানে ব্ৰাছ আৰু ধৰক, এই ব্ৰাছেৰে কৰাৰ নিচিনা লাগিছে চাওক। কিন্তু ওচৰত চালেহে গম পোৱা যায় যে হাতেৰে কৰা। এইবিলাক ডিজাইন চাওক, মই ডিজাইনটো মোৰ নিজৰ মনৰ পৰা দিছোঁ। খালি বেডশ্বীটখন আঁকি লৈছোঁ, আঁকি লৈ পিনি এনেকৈ দিছোঁ। কৰি থাকোঁতে মনলৈ ডিজাইনবিলাক আহি যায়। এটা কৰি দিয়াৰ লগে লগে সেইটো সম্পূৰ্ণ কৰিবলৈ মোৰ উৎসাহ লাগে যে ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে এনেকৈ বুলি কিছুমানে দেখে যে কৈ দিয়ে, ভাল লাগে। সেইকাৰণে মই কৰিবলৈ বহুত ভাল পাওঁ। আজিকালি অকণমান সময়টো কম পাওঁ, কিয়নো মোৰ ছোৱালী এজনী আছে, তাইক পঢ়াবলগীয়া হয়। সেই থকাৰ মাজতে তাইক পঢ়া শুনা কৰাই থকাৰ মাজতে তাইক লিখিবলৈ দিওঁ। লিখি থকাৰ মাজত তাইক নিজক তোমাৰ কাম কৰা আৰু মই মোৰ কাম কৰোঁ, তেনেকেই কৰিবলৈ আগবাঢ়ি যাওঁ। হয়তো ইয়াত কিবা কথা কোৱাৰ ভুল ভ্ৰান্তিও হ'ব পাৰে, ভুল হ'লে ক্ষমা কৰি দিব। আপোনালোকে অলপ মৰম যাচিলে ভাল লাগিব। ভিডিঅ'টো লাইক কৰিব, লাইক কৰি কমেণ্ট কৰিব। কমেণ্ট কৰিলে ভাল লাগিব যে আপোনালোকে বহুত ভাল পাইছে।
সেয়েহে মই আগবাঢ়ি যাবলৈ উৎসাহ পাম। ধন্যবাদ।